এনেকুৱা মাতৃ সকলোৰে ঘৰে ঘৰে হওক তাৰেই কামনা কৰিলো। আমি বহুত বেলেগৰ ঘৰত কামখিনি কৰি মই ল'ৰাটো ডাঙৰ বনাইছোঁ ৰাইজৰ আশীৰ্বাদত আৰু মোৰো আশীৰ্বাদত মই লণ্ডনত গৈছে চাকৰি হৈছে মই বহুত খুচি হৈছোঁ। সেইকাৰণে ৰাইজে যে আশীৰ্বাদ কৰে ময়ো তাক আশীৰ্বাদ কৰি যেন দীৰ্ঘজীৱী হয় সেইদিন বাকী থাকো কৰে। আৰ্থিক দুৰৱস্থাৰ যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাৰে জ্বলন্ত উদাহৰণ হৈছে ইলিয়াছ হুছেইন আনচাৰী। মাতৃয়ে কষ্ট ত্যাগ আৰু ধৈৰ্য সহকাৰে ইলিয়াছ হুছেইন আনচাৰীক এই পৰ্যায়লৈ লৈ আহিছে। মাতৃ পিতৃৰ অশেষ কষ্টৰ ফলত লণ্ডনত চাকৰি পালে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে যোগদান কৰিব ইলিয়াছ আনচাৰীয়ে। আনচাৰীয়ে লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে বাৰ্ষিক ৩৭ লাখ টকাৰ দৰমহা পাব। অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ইলিয়াছৰ সফলতাত আজি গৌৰৱান্বিত অসমবাসী। ইলিয়াছৰ সফলতাৰ কাহিনী আপোনাৰ সন্তানকো দেখুৱাওক। ইলিয়াছ হুছেইন আনচাৰীৰ বাসগৃহত আমচুৰ এটি সজাতি দল। ইলিয়াছ হুছেইন আনচাৰীৰ বাসগৃহত উপস্থিত হৈ ইলিয়াছ হুছেইন আনচাৰীৰ মাতৃক এখন ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। লগতে লণ্ডনত চাকৰি পালে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰী। এই সফলতাত মাতৃক প্ৰশংসা কৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। লণ্ডনত চাকৰি পালে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰীৰ বাসগৃহত উপস্থিত হৈ লণ্ডনত চাকৰি পালে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰীৰ মাতৃক সম্বৰ্ধনা জনায় আমচুৰ সভাপতিগৰাকীয়ে। সামাজিক মাধ্যমত এটি পোষ্ট লিখে। পোষ্টত আমচুৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে আমচুৰ এটি প্ৰতিনিধি দলে বঙাইগাঁও জিলাৰ আবাদীগাঁৱৰ সুসন্তান লণ্ডনত চাকৰি পোৱা ইলিয়াছ হুছেইন আনচাৰী ডাঙৰীয়া ঘৰত উপস্থিত হৈ তেওঁৰ মাতৃক এখন ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। আৰ্থিক দুৰৱস্থাই যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাৰে জ্বলন্ত উদাহৰণ হৈছে এডভকেট ইলিয়াছ হুছেইন আনচাৰী। মাতৃ মানিকজান ডাঙৰীয়ানে যিদৰে কষ্ট ত্যাগ আৰু ধৈৰ্য সহকাৰে ইলিয়াছ হুছেইন আনচাৰীক এই পৰ্যায়লৈ লৈ আহিছে তাৰ বাবে আমচুৰ পৰিয়ালৰ তৰফৰ পৰা মাতৃগৰাকীক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা মাতৃ সকলোৰে ঘৰে ঘৰে হওক তাৰেই কামনা কৰিলোঁ। উৰুকা পচাৰ পৰাই সপোন দেখা বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰীয়ে লণ্ডনত চাকৰি পালে বেৰিষ্টাৰ্ছ এণ্ড চলিচিটাৰ্ছ লিগেল ফাৰ্মৰ পেৰালিগেল অফিচাৰ হ'ব অসমৰ ইলিয়াছ। দৰমহা পাব ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৩৭ লাখ টকা। অসমীয়া মাধ্যমত অধ্যয়ন কৰি লণ্ডনত চাকৰি লাভ কৰা বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনচাৰী আজি হাজাৰ জনৰ বাবে হৈ পৰিছে আদৰ্শ। আজি সঁচাকৈ আমি বিশেষকৈ খুব আনন্দিত আৰু গৌৰৱান্বিত যে এডভকেট ইলিয়াছ আলী আজি লণ্ডনৰ দৰে এখন দেশত আজি পেৰালিগেল অফিচাৰ হিচাপে চাকৰিত যোগদান কৰিছে। আৰু এই ক্ষেত্ৰত মই এডভকেট ইলিয়াছ আলীক আন্তৰিকভাৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু ইলিয়াছ আলীয়ে আচলতে আমাৰ কাৰণে সকলোৰ কাৰণে আচলতে আদৰ্শ হৈ উঠক। আৰু মই ভাবোঁ যে অসমৰ সকলো বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মাজত শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা আৰু এই পিছপৰা জাতিটোৱে পিছপৰা সংখ্যালঘু ছাত্ৰ ছাত্ৰীখিনিয়ে ইলিয়াছ আনচাৰীৰ দৰে আদৰ্শ হৈ যাতে প্ৰতিজন ছাত্ৰই ভালকৈ শিক্ষা গ্ৰহণ কৰি যাতে লণ্ডনলৈকে আদি কৰি কানাডা ৰাছিয়া জাপান সকলোতে যায় তেওঁলোকে নিজৰ লগতে অঞ্চল বা দেশখনৰ নাম উজ্বলাব পাৰে। আৰু মই যিমান দূৰ আহি ইলিয়াছ আলীৰ ঘৰত তেওঁৰ মাতৃৰ লগত মই কথা পাতিছোঁ যে এজন মাতৃয়ে যি ধৰণে কষ্ট কৰি জীৱনত সকলোখিনি মূৰৰ ঘাম মাটিত পেলাই তেজক পানী কৰি আচলতে ইলিয়াছ আলীক যি ধৰণে ডাঙৰ দীঘল কৰিছে আৰু যি ধৰণে ইলিয়াছ আনচাৰীক পঢ়াইছে সঁচাকৈ এজন মাতৃৰ কাৰণে ইমান কষ্টকৰ কথা আচলতে আমি নিজে যিখিনি শুনিছোঁ সেইখিনি সহ্যকৰ নহয় যে এজন মাতৃয়ে ইমানখিনি কৰিব পাৰে। আচলতে মাতৃয়ে আচলতে যে সকলোখিনি কৰিব পাৰে পুনৰবাৰ কিন্তু ইলিয়াছ আনচাৰীৰ মাতৃয়ে প্ৰমাণ কৰিলে। কাৰণ সৰুৰ পৰা ১.৫ বছৰ বয়সৰ পৰা মাতৃয়ে তেওঁক লালন পালন কৰিছে। তাৰপিছত তেওঁৰ ভাতৃ আছিল ৮ বছৰ বয়সত তেওঁ হেৰাই গৈছিল। সেই ভাতৃটোক আকৌ বহু বছৰ পিছত তেওঁলোকে ঘূৰাই পাইছে। তেনেকুৱা এটা ঘাত প্ৰতিঘাতৰ মাজত তেওঁলোকৰ পৰিয়ালৰ মাজতো বহু ঘাত প্ৰতিঘাত গৈছে। নিজে অকলশৰীয়াভাৱে আচলতে ইলিয়াছ আনচাৰীক যি ধৰণে তেওঁ ডাঙৰ দীঘল কৰিছে আচলতে মাতৃগৰাকীক আমি চেলুট দি নোৱাৰিলোঁ। আচলতে মাতৃগৰাকীক আমি প্ৰণাম জনাইছোঁ যে এই মাতৃগৰাকী আচলতে এনেকুৱা ধৰণে যে ল'ৰাক মানুহ কৰিব পাৰিব বুলি এইটো কল্পনাৰ অতীত। কাৰণ যি সময়ত তেওঁলোকৰ মানে খাবলৈ পিন্ধিবলৈ বহু চিন্তা কৰিবলগীয়া হৈছিল তেনে ক্ষেত্ৰত মাতৃয়ে যিকোনো ধৰণৰ কাম কৰি ইলিয়াছ আনচাৰীক আজি লণ্ডনলৈকে পঠিয়াই দিছে। সঁচাকৈ যদি এই মানে কথাখিনি যদি প্ৰতিজন মানুহে যেতিয়া শুনিব সকলোৰে হৃদয় কঁপি উঠিব, বুকু কঁপি উঠিব। গতিকে মই মাতৃগৰাকীক পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। এনেকুৱা মাতৃ হাজাৰজনৰ ঘৰত আহক, এনেকুৱা মাতৃ সকলোৱে পাওক
যি মাতৃয়ে নিজৰ ল'ৰাৰ কাৰণে সৰ্বোচ্চ শেষ কৰি মাতৃগৰাকীয়ে আজি ল'ৰাক এনেকুৱা ধৰণে মানুহ কৰিব পাৰে গতিকে এনেকুৱা মাতৃ পোৱাটো মই ভাবোঁ যে আচলতে সৌভাগ্যৰ কথা গতিকে ইলিয়াছ আনচাৰীৰ আচলতে মই ভাবোঁ যে তাৰ এটা সৌভাগ্য যে তেনেকুৱা এজন মাতৃ পাইছে গতিকে ইলিয়াছ আনচাৰীৰ মাতৃৰ যিখিনি কষ্ট জীৱনত কৰিছে এই কষ্টখিনি হয়তো আমি তেওঁক কৰি দিব নোৱাৰিম কিন্তু আমি তেখেতক আন্তৰিকভাৱে ধন্যবাদ কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ যে আৰু আমাক সকলোকে এই মাতৃগৰাকী দোৱা কৰক আৰু এই মাতৃগৰাকী আদৰ্শ হওক প্ৰতিজন মাতৃৰ কাৰণে যে ল'ৰা বা ছোৱালীক মানুহ কেনেকৈ এজন মাকে অকলশৰীয়াভাৱে কৰিব পাৰে এটা উদাহৰণ হিচাপে লৈ পেলাই যদি আমাৰ সমাজৰ প্ৰতিজন মাতৃয়ে যদি কষ্ট কৰে তেনেহ'লে নিশ্চিতভাৱে প্ৰতিগৰাকী মাতৃয়ে কিন্তু এজনকে ইলিয়াছ আনচাৰীৰ জন্ম দিব পাৰিব আৰু ইলিয়াছ আনচাৰীৰ দৰে মানুহক আমি লণ্ডন বা ৰাছিয়া কানাডালৈকে পঠাব পাৰিম গতিকে মাতৃগৰাকীক মই পুনৰবাৰ আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আজি আমি আমচুৰ ফালৰ পৰা যিহেতু ইলিয়াছ আনচাৰী আজি ইয়াত নাই আৰু আমচুৰ লগতো ইলিয়াছ আনচাৰী অতপ্ৰতভাৱে জড়িত আমচুৰ কেইবাটাও কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে আমচুৰ সকলো ভাল বেয়া দিশ হওক তেওঁ সদায় আমাক দিহা পৰামৰ্শ হওক বা আমাৰ লগত থাকি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গতিকে আমচুৰ পৰিয়ালৰ মাজতো ইলিয়াছ আনচাৰী এজন গতিকে তেখেতৰ লগত মই টেলিফোনত কথাও পাতিলোঁ তেখেতে আহি আমচুৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিম বুলিও কৈছে যে ৰাইজক শিক্ষাৰ ক্ষেত্ৰত বা বিদেশলৈ যাবলৈ কি ধৰণৰ সুবিধা বা কি ধৰণে গ'লে আমি পঢ়া শুনা কৰিব পাৰিম সকলো কথাখিনি তেওঁ ৰাইজৰ মাজত আমচুৰ প্লেটফৰ্মত গৈ কৰিব বুলি ইতিমধ্যে মোক জনাইছে গতিকে মই ইলিয়াছ আনচাৰীক পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিম যে ইলিয়াছ আনচাৰীয়ে আৰু অধিক আগবাঢ়ি যাওক আৰু তেওঁলোকে আদৰ্শ কৰি লৈ সংখ্যালঘু ছাত্ৰ সমাজে আগবাঢ়ি গৈ সংখ্যালঘু সমাজখনক আগুৱাই লৈ যাওক অসমখন তথা ভাৰতখনক আগুৱাই লৈ যাওক